এই যিখন ৰিজনিঙৰ পেপাৰ লৈ আহিছোঁ এই পেপাৰখন আপোনালোকৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট হ'ব সেইকাৰণে মই আপোনালোকৰ কাৰণে জাষ্ট এই পেপাৰখন বনাই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় এডিআৰি এক্সামত অহা দেখা যায় আৰু মই ভাবিছোঁ আপোনালোকে যদি এইকেইটা কুৱেশ্যন জানি থৈ দিয়ে আপোনালোকৰ আগন্তুক এক্সামত হেল্প হ'ব চ' আপোনালোকে যদি ৰিজনিঙৰ ক্লাছটো এক্সট্ৰাকৈ বিচাৰে মোক কমেণ্ট কৰিব যে ৰিজনিং ক্লাছটো এক্সট্ৰাকৈ লাগে নে আছাম টাইপ ৰিকুৱাৰমেণ্টৰ যিটো মডেল কুৱেশ্যন পেপাৰ চিৰিজ লৈ আহিছোঁ তাৰ ভিতৰতে ৰিজনিং ক্লাছকেইটা আপোনালোকে বিচাৰে বন্ধু বান্ধৱীসকল আজিৰ ক্লাছটো বহুত ইম্পৰ্টেণ্ট বেছি কুৱেশ্যন নাই মাত্ৰ 4টা কুৱেশ্যন লৈছোঁ ৰিজনিঙৰ প্ৰায় পৰীক্ষাত আহি থকা কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকে ভয় হ'ব নালাগে কেইটামান ইজি ট্ৰিক মই আপোনালোকক শিকাই দিম আপোনালোকে ইজিলি এনেকুৱা ধৰণৰ এনচাৰ কৰিব পাৰিব আৰু বহুতো ৰিজনিঙৰ ক্লাছ আপোনালোকৰ কাৰণে লৈ আহিম ভাল ভাল ভিডিঅ' লৈ আহিম তাৰ কাৰণে আপোনালোকে আমাৰ বিশ্বাস শিৱনী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আমাৰ বিশ্বাস শিৱনী চেনেলত আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতীয়াল ভিডিঅ'সমূহ পাই থাকিব তো বন্ধু বান্ধৱীসকল পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ৰিকুৱেষ্ট আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মোৰ তাত এখন কুৱেশ্যন পেপাৰ আছে এই কুৱেশ্যন পেপাৰখন যদি আপোনালোকে বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলৰ ডেছক্ৰিপশ্যনত লিংক আছে তাতে গৈ আপোনালোকে জইন হৈ ল'ব আৰু পেপাৰখন আপোনালোকে পাই যাব প্ৰথম কুৱেশ্যনটো আমাক কি সুধিছে চাওক হাউ মেনি ট্ৰাইংগল আৰ দেয়াৰ ইন গিভেন ফিগাৰ ইয়াতে আমাক কি দিয়া আছে ত্ৰিভুজৰ আকৃতি এটা দিয়া আছে আমাক সুধিছে ইয়াতে কেইটা ত্ৰিভুজ আছে আপোনালোকে ভিডিঅ'টো পজ কৰি হ'লেও আপোনালোকে শুদ্ধ উত্তৰটো দিব ট্ৰাই কৰিব পাৰে বা আপোনালোকে ভিডিঅ'টো চলি থকাৰ সময়তো কমেণ্টত উত্তৰ দিব পাৰে ভাবি চাওক কেইটা ট্ৰাইংগল আছে আৰু উত্তৰটো দিয়ক এনেকুৱা ধৰণৰ ৰিজনিং আহিলে আপোনালোকে ভয় খাব নালাগে বহুতে কি কৰে ভুলকৈ উত্তৰটো লিখি থৈ আহে ইয়াতে এটা কথা আপোনালোকে মাইণ্ড কৰিব লাগিব আপোনালোকে যদি স্মাৰ্টলি যদি আপোনালোকে ৱৰ্ক নকৰে আপোনালোকে হাৰি যাব ওকে কাৰণ এক্সামটো আপোনালোকে দেখাত বহুত সহজ পাব কিন্তু সেই এক্সামতে কেনেকুৱা ধৰণৰ কুৱেশ্যন হয় আপোনালোকে হয়তো নাজানে গতিকে কমন কুৱেশ্যন বেছিকৈ বন্ধু আপোনালোকৰ কাৰণে লৈ আহিছে যদি চিৰিজবোৰ চোৱা নাই আপোনালোকে প্ৰথমৰ পৰা চিৰিজবোৰ চাব বহুত ইণ্টাৰেষ্টিং আপোনালোকে কুৱেশ্যন এনচাৰ দেখিবলৈ পাব ইয়াতে মই শুদ্ধ উত্তৰটো দিয়াৰ আগতে মই কৈ দিছোঁ কেনেকৈ হৈছে চাওক এটা কথা মন কৰিব এনেকুৱা ধৰণৰ যদি ত্ৰিভুজৰ আপোনালোকৰ ড্ৰয়িং দিয়া থাকে তেনেহ'লে আপোনালোকে কেইটা ত্ৰিভুজ যদি সোধে আপোনালোকে কি কৰিব প্ৰথমতে পইণ্ট আউট কৰি ল'ব এ বি চি ডি ই এফ মই এংগলকেইটা পইণ্ট আউট কৰি লৈছোঁ এতিয়া আমাৰ কেইটা ত্ৰিভুজ আছে উলিয়াবলৈ সহজ হ'ব চাওক ইয়াতে কেইটা ত্ৰিভুজ আছে মই দেখুৱাই দিছোঁ প্ৰথমতে আমি এটা এংগল চাম এ বি চি এটা এংগল চালোঁ ইয়াতে কেইটা ত্ৰিভুজ পালোঁ এটা ত্ৰিভুজ পালোঁ ওকে এ বি চি এটা এংগল তাৰপিছত আমি কি চাম এ চি ই এটা এংগল দুটা ত্ৰিভুজ পালোঁ তাৰপিছত আমি কি চাম আৰু এটা এংগল চাম আমি দুটা পালোঁ এ বি চি এটা পালোঁ এ চি ই এটা পালোঁ কি পালোঁ প্ৰথমতে এ বি চি পালোঁ তাৰপিছত এ চি ই পালোঁ দুটা এংগল পালোঁ দুটা ত্ৰিভুজ পালোঁ তাৰপিছত চাম আমি এ বি ই কোনটো এইটো হ'ল এ বি ওকে তিনিটা ত্ৰিভুজ পালোঁ কেইটা পালোঁ এতিয়ালৈকে তিনিটা পালোঁ ওকে তাৰপিছত চাম আমি এফ চি ই কোনটো এইটো হ'ল এফ চি ই 1 2 3 4টা পালোঁ তাৰপিছত চাম আমি এফ চি ডি তাৰপিছত কি চাম আমি এফ চি ডি ওকে আমি কি পালোঁ এফ চি ডি পালোঁ আৰু এফ চি ই পালোঁ আৰু এফ ডি ই পালোঁ ইয়াতে পালোঁ তিনিটা ওকে ইয়াতে কেইটা এংগল পালোঁ প্ৰথমতে পালোঁ মই এ বি চি এটা এংগল তাৰপিছত এ চি দুটা এংগল তাৰপিছত এ বি তিনিটা এংগল তাৰপিছত চাম আমি এফ চি ডি 4টা এংগল তাৰপিছত এফ ডি ই 5টা এংগল তাৰপিছত এফ চি ই 6টা এংগল তাৰপিছত লাষ্টত আমি আছে কি এ চি এফ 7টা এংগল গতিকে এটা কেইটা এংগল আছে 7টা এংগল আছে কোনটো এইটো এটা দুটা এইটো এটা তিনিটা এইটো এটা 4টা এইটো এটা 5টা এইটো এটা 6টা ওকে এইটো এটা 7টা গম পালে কেইটা এংগল আমি প্ৰথমতে এংগল চালোঁ এইটো এটা এংগল তাৰপিছত এইটো এটা এংগল দুটা এংগল হ'ল তাৰপিছত এইটো এটা এংগল তিনিটা হ'ল এইটো এটা এংগল 4টা হ'ল 5টা হ'ল আৰু এইটো হ'ল 6টা হ'ল 7টা হ'ল
বুজি পালে এতিয়াও কনফিউজন আছে নেকি কিবা প্ৰথমতে পইণ্ট আউট কৰি ললো পইণ্ট আউট কৰি লৈ কেনে আমি এংগল কিটা চালো প্ৰথমতে এইটো এটা এংগল চাওক হলনে এটা এংগল তাৰ পিছত এইটো এটা এংগল হলনে দুটা এংগল এইটো এটা এংগল তিনটা এংগল হলনে এইটো এটা এংগল চাৰিটা এংগল হলনে এইটো এটা এংগল পাঁচটা হলনে এইটো এটা ছয়টা আৰু এইটো এটা হল সাতটা মন পৰিল গতিকে এংগল বিলাক যদি আপোনাক উলিয়াব লাগে কিমান ইজিলি আপোনাক এংগল বিলাক উলিয়াব পাৰিব আপোনাক হয়তো এতিয়া গম পালে প্ৰথমতে পইণ্ট আউট কৰি লব এংগল গিলা উলিয়াই লব তাৰ পিছত কেইটা ত্ৰিভুজ আছে আপোনাক ইজিলি উলিয়াব পাৰিব নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 2 In the following question, select the related letters from the given alternative. Okay. আমাক এটা কেইটামান লেটাৰ দিছে আৰু ইয়াতে আমাক খুদিছে যদি মাৰ্কেটৰ পৰা যদি টেকৰাম হয় সেটেনৰ পৰা কি হ'ব আপোনালোকে যদি অকনমান টাইম লয় আপোনালোকে শুদ্ধটো দিব পাৰিব টাইম অকনমান লকচোন yes ইয়াৰ শুদ্ধটো কি হ'ব চাই লব প্ৰথমতে মাৰ্কেটটো কেনেকৈ হৈছে চাই লওক মাৰ্কেটত কি আছে M A R K E T মাৰ্কেট এটা মাৰ্কেটৰ পিছত মাৰ্কেটেৰে কি হৈছে বুলি কৈছে টেকৰাম হৈছে টেকৰাম কেনেকৈ হ'ল যদি মাৰ্কেটটো আমি উলুটাই দিও তেতিয়া হলে কি হ'ব টেকৰাম হ'ব চাওক মাৰ্কেটৰ কি আছে প্ৰথম অংশটো লাষ্টত কি আছে টি আছে গতিকে লাষ্টৰ যদি আমি উলুটাই দিও প্ৰথমতে কি আহিল টি আহিল মাৰ্কেটৰ পৰা টি আহিল নে তাৰ পিছত ইয়াতে চাওক সেকেন্ডত কি আছে ই আছে টেকৰামত ই আছে নে তাৰ পিছত কি আহিল কে আহিল তাৰ পিছত আৰ আহিল তাৰ পিছত এ আহিল একদম শেষত এম আহিল গতিকে আমি গম পালো যে মাৰ্কেটটো উলুটাই দি আমি টেকৰাম হৈছে ঠিক তেনেকৈ সেটাৰ্ন দিয়া আছে সেটাৰ্ন ইয়াতে কি বহিব আমাক খুদিছে এতিয়া আপোনালোকে এটা কথা গম পালে আমি বেলেগ একো কৰিব নালাগে আমি জাস্ট ওয়ার্ড কেটা উলুটাই দিলে হল উলুটাই মানে শেষৰ পৰা ইয়াতে প্ৰথমৰ পৰা শেষলৈকে লিখিছে আমি শেষৰ পৰা যদি প্ৰথমৰ পৰা লিখো আমি ইয়াতে অপচনত দিয়াৰ ভিতৰত এটা পাম ইয়াতে কি আছে চাওক সেটাৰ্ন দিয়া আছে সেটাৰ্নটো যদি আমি উলুটাই লিখো একদম শেষত কি আছে এন আছে এন লিখিলো তাৰ পিছত কি আছে সেটাৰ্নৰ এনৰ পিছত কি আহিল আৰ আহিল তাৰ পিছত ইউ আহিল তাৰ পিছত কি আহিল টি আহিল তাৰ পিছত এ আহিল এস আহিল নাৰ্টাস ইয়াতে এই নাৰ্টাসটো কোনটো অপচনত আছে চাওক yes অপচন এ দেখা পাইছে গতিকে অপচন এ আছে ৰাইট আনসাৰ এনেকুৱা ধৰণৰ ৰিজনিংৰ আপোনাৰ যদি ক্লাছ আপোনালোকে বিচাৰে মোক কমেন্ট কৰিব নিশ্চয়কৈ লৈ আহিম কেনেকুৱা পালে কোৱেশ্চনটো আৰু মোৰ ভয়েসটো ইমান ভাল নহয় তথাপি ট্ৰাই কৰিছো নেক্সট কোৱেশ্চন নম্বৰ 3 এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে যদি পাই থাকিব বিচাৰে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লৈ লওক ইয়াতে আমাক খালি ঠাইত কি বহিব খুদিছে ওকে সুডোকু গেম আপোনালোকে খেলি পাইছে সুডোকু গেমত সেম টু সেম ইয়াতে চাওক কি হৈছে ইয়াতে 4 কেনেকৈ হল 2 কেনেকৈ হল ইয়াতে 8 কেনেকৈ হল 16 কেনেকৈ হল হয়তো আপোনালোকে ভাবি আচৰিত হৈছে তথাপিও অকনমান সময় দিছো ইয়াতে শুদ্ধ উত্তৰটো কোনটো হ'ব কমেন্ট কৰকচোন yes বহুতে শুদ্ধ উত্তৰ দিব হয়তো ট্ৰাই কৰিছে মই কৈ দিছো এইতে বেলেগ একো হোৱা নাই প্ৰথমতে 1 মাল্টিপ্লাই হৈছে 1 into 2 কিমান 2 তাৰ পিছত 2 into 2 কিমান 4 1 into 2 2 তাৰ পিছত 2 into 2 4 হৈছে তাৰ পিছত ঠিক তেনেকৈ 2 into 2 4 4 into 2 8 8 into 2 কিমান হৈছে 16 হৈছে ঠিক তেনেকৈ ইয়াতে কিমান হৈছে এটা কথা মন কৰিব ইয়াতে 6 আছে ইয়াতে আমাক এটা কথা গম পালো প্ৰথমতে 2 দি মাল্টিপ্লাই হৈছে ইয়াতে যদি আমি 2 দি মাল্টিপ্লাই কৰো কি হ'ব 6 ওকে তাৰ পিছত ইয়াতে 2 দি মাল্টিপ্লাই কৰিলে কি হ'ব 36 হ'ব জানো নহয় কেনেকৈ কি কৰিব ইমান ভাবিবলগীয়া প্ৰয়োজন নাই এটা কথা মন কৰিব ইয়াতে চাওক ইয়াতে 4 into 2 কিমান হৈছে 8 হৈছে 8 into 2 কিমান হৈছে 6 হৈছে ঠিক তেনেকৈ ইয়াতে চাওক 3 লগত কি মাল্টিপ্লাই হৈছে 2 লগত 3 মাল্টিপ্লাই হৈছে হয়নে 2 into 3 6 ঠিক তেনেকৈ 6 into 3 কিমান হ'ব 18 18 into 2 কিমান হ'ব 36 ওকে ইয়াতে আপোনালোকে ক'ব বহুতে সুধিব যে ইয়াতে 18 কেনেকৈ হ'ব ইয়াতে 18 বহিব কেনেকৈ বহিব চাওক প্ৰথমতে এটা প্যাটাৰ্ন আছে 2 3 1 2 3 এটা প্যাটাৰ্ন কাৰণ 1 into 2 মাল্টিপ্লাই হৈছে তাৰ পিছত 2 মাল্টিপ্লাই হৈ 4 হৈছে
দেখিলে তাৰপিছত 2 লগত কি মাল্টিপ্লাই হৈছে 2 মাল্টিপ্লাই হৈছে 2 2 4 4 লগত আকৌ 2 মাল্টিপ্লাই হৈছে 8 হৈছে এতলৈ আকৌ 2 মাল্টিপ্লাই হৈছে তাৰপিছত কি হৈছে 3 লগত 2 মাল্টিপ্লাই হৈছে কিমান হৈছে 6 6 ৰ লগত আকৌ 3 মাল্টিপ্লাই হৈছে ওকে 18 গতিকে এই 1 2 3 প্যাটাৰ্নটো আপোনালোকে মনত ৰাখিব এনেকুৱা ধৰণৰ প্যাটাৰ্ন আপোনালোকে আহিব পাৰে পৰীক্ষাত আৰু একদম এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে একদম ইজি চাই কেনে আপোনালোকে কৰিব পাৰিব ইমান ভয় হ'ব প্ৰয়োজন নাই নেক্সট কোৱেশ্চন নম্বৰ 4 আছে ইয়াতে চাওক ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে আপোনাক উলিয়াব দিছে পাৰিব নোৱাৰে উলিয়াব সেম মই প্ৰথমতে যেনেকৈ উলিয়াই দিছিল তেনেকৈ প্ৰথমতে আপোনাৰ এংগল কেইটা দি ল'ব এ বি সি তাৰপিছত আপোনালোকে দিব পাৰিব ডি ই এফ চাই কেনে মোক এইটো শুদ্ধ উত্তৰ দিয়ক আপোনালোকে উত্তৰটো দিয়ক ইয়াতে কেইটা ট্ৰায়াঙ্গল আছে ভিডিওটো পজ কৰি আপোনালোকে উত্তৰটো দিব পাৰে সো ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু মই বুজাব পাৰিছো নে নাজানো ভাগৰ লাগিছে তথাপি ভিডিওটো আনিছো ট্ৰাই কৰিছো অকনমান বুজাবলৈ চেষ্টা কৰিছো যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব আৰু ভিডিওবোৰ যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ মই অন্য ভিডিওত লগ পাম জয় হিন্দ জয় অসম